নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ ফুৰ্তি পাচলিনা আন এটি নতুন ভিডিঅ'ৰ লগত আশা কৰোঁ আপোনালোক সকলোৱে সকলে আৰু মোৰো ভাল একদম গুলি তো গাইজ থাম্বনেইল দেখি হয়তো গমে পাইছা আজি আছে মই মিনি ব্লগ দিছিলোঁ দুদিনমানৰ আগত 22 বহাগত আমাৰ এখন নাটক আছে আৰু তো সেই আজি দিনটো আহি পৰিলহি তো এইফালে আমাৰ নাটকৰ কাৰণে যা যোগাৰ চলি আছে বাইদেউ আমাৰ মাইনাৰ কাৰণে এইবিলাক খাৰি ৰেডি কৰি আছে একেবাৰে চিলাই কৰি একেবাৰে মানে ৰেডি কৰি লৈছে কাৰণ চিলাই কৰি থৈ দিলে মানে লগত পিন্ধিবৰ কাৰণে বেছি সহজ হয় আৰু কাৰণ আকৌ কুচ চুচ দিয়ে মানে পিন্ধালে মানে বহুত দেৰি হৈ যায় তো সেইটো কাৰণে পুৰা ৰেডিমেড কাম এয়া পিন্ধি ট্ৰাই কৰি আছে ৰাইজ দে এনেকৈ কৰি ঘূৰচোন দুখন হাত মেলি বেট তেনেকৈ ঘূৰচোন এতিয়া দৌৰি আছোন এনেকৈ শাৰী পিন্ধে ৰাইজ ই নহয় জিলমিলটো কি কৰিলিনো বেহেন জিলমিল ঠাই পেটিকুটটো স্কধুন্দ সেইফালে আমি এতিয়া নেল পলিচ লগাইছোঁ এইফালে বা আহি গ'ল মেকআপ কৰি আছে এফালে চাই দিয়া বা তো মই গা চা ধুই কৰি ল'লোঁ এতিয়া ময়ো লগাই আছোঁ নেল পলিচ দিনটো বহুত কাম যে পাহৰি গ'লোঁ মানে সেইকাৰণে এতিয়া লগাই আছোঁ মোৰ যে গোটেই জিলিকি আছে নি বাৰু মুখখন ক'ত জিলিকিলে এইটো কাৰেণ্ট গ'ল এইবাৰতো কিয় ভুটনি লাগছে ভাল লাগিছে এই এনেও মেকআপত মানে কি লিপষ্টিকত নলগোৱালে আনকমপ্লিট লাইটৰ পোহৰত পূৰা পোৱাবোৰ আহিছে আমি হৈছে চুলি অৰিজিনেল মাল এইবিলাক ডুপ্লিকেট जो मेडिसिन के ऊपर डिपेंड करता है हम बस नारिकल तेल बाय बाय सारे देखा दिया वाओ भरिটো ময়ো লগালো না বাই বাই কমপ্লিট মেকআপ খালি ড্ৰেছটো আছে আৰু ড্ৰেছটো চেঞ্জ কৰিলোঁ আমি এতিয়া ড্ৰেছটো পিন্ধো ভাতকেইটা খাই ল'ম প্ৰথম তাৰপিছত ড্ৰেছ পিন্ধিম ৰাইচ তো গাইজ মই ৰেডি হৈ গ'লোঁ কেনেকুৱা লাগিছে জনাব এনেকৈ খোপা বান্ধিছোঁ ইয়াতে অকণমান তেল লাগি গ'ল গোটেই মানে টেপটেপীয়া হৈ আছে একেবাৰে মূৰটো এতিয়া ওপৰত এনেকৈ খোপা চোপা বান্ধি কৰি লৈছোঁ সেই আৰু বাকী তাত যাওঁ আৰু কেনেকুৱা কি যাৰ যোগাৰ চলিছে মই সকলোবোৰ দেখাই থাকিম মই ধুনীয়াকৈ ওলাই লৈছোঁ আৰু ইফালে ধুনীয়াকৈ এটা স্কাৰ্ট পেনি এটা পিন্ধি লৈছোঁ আৰু সেই আৰু দেখিছে আৰু আকৌ ইফালে মাইনা আৰু ইফালে বাইদেউ মাইনা গলি যা ৰেডি হৈ গ'ল বোৱাৰী হৈছে এয়া ষ্টাম্প দিছে মৰমৰ মেকআপ আৰ্টিষ্ট বৃষ্টি বাই হা কোনটো উল্টা উল্টা হৈছেতো এইটো ছোৱালী উল্টাকৈ কাপোৰ পিন্ধি আহিছে ৰাইজ হা অ'কে ফটো উঠি লওঁ তাৰপিছত আকৌ যাম তালৈ লগ পাই আছোঁ ইমানকৈ আনন্দ কৰি থকা ছোৱালীজনী অৰ্থাৎ মই ধুনীয়াকৈ ফটো চটো উঠিলোঁ কিন্তু হঠাতে মোৰ গাটো বেয়া কৰি দিয়াৰ কাৰণে এয়া দেখিছে নহয় বিচনাত পৰি গ'লোঁ কেইদিনমান আগৰ পৰা মোৰ মানে বেমাৰ এটা হৈ আছে তো সেইটো কাৰণে মানে বহুত এনাৰ্জি কিবা ঔষধ চৌষধ খাই অকণমান ষ্ট্ৰং হৈ নাটকখন কৰিবৰ কাৰণে ওলাইছিলোঁ তো মই নোৱাৰিম বুলিয়ে কৈছিলোঁ তথাপিতো নিজৰ মনৰ জোৰটোৰ কাৰণে পাৰিম বুলি কৈ ওলালোঁ মেকআপো কৰিলোঁ ধুনীয়াকৈ হৈ আছিল বাৰু মাজে সময়ে গাটো বেয়া কৰে বৰ বেছিকৈ তেনেকৈ নহয় কিন্তু এতিয়া মেকআপ চেকআপ কৰি মেলি লোৱাৰ পিছত
মোৰ মানে মূৰটো ইমানেই বেছি ঘূৰাই দিল আৰু অকণমান জ্বৰো ঠিক হ'ল। তো সেই এতিয়া মেকআপ কৰা ঠাইতে মানে এতিয়া বিচনা ল'বলগীয়া হ'ল। মায়ে আকৌ জেঠাই ইফালে হাত মালিচ কৰি আছে আৰু ইমানেই বেছি ঠাণ্ডা লাগিছে ন, তো সেইটো কাৰণে আকৌ এখন কম্বল মোৰ ওপৰত দি দিছে। তো তেনেকৈ বহুত সময় আৰাম কৰিলোঁ। ইফালে নাটকৰ টাইমো বহুত লেট হৈ গৈ আছে। যিহেতু মোৰ গাটো ইমান বেছি বেয়া হ'ল, তো যাবও নোৱাৰোঁ। মায়েতো নপঠিয়াম বুলিয়ে কৈছিলে, তথাপিতো এতিয়া উপায় নাই, ইমানখন ৰাইজ ৰখি আছে যিহেতু আমাৰ নাটকখন চাবলৈ। তো মই যদি হঠাৎ নোৱাৰোঁ বুলি কৈ দিওঁ তো কেনেকুৱা কথা হ'ব। তো নিজৰ মানে দেহাটোক পাৰবা নকৰি তো ওলালোঁ এতিয়া। ইফালে মামাহঁতে আকৌ পূৰা মোক হহুৱাই মেলি মানে একদম বহুত সময় চবেই মালিচ কৰি আছে, কিবা কিবি কথা কৈ আৰু হহুৱাই মেলি মোক এতিয়া লৈ আনিছে। তো মামাহঁতৰ জোৰতে ময়ো ধুনীয়াকৈ ষ্ট্ৰং হয় এতিয়া যাবলৈ ওলাইছোঁ। দেখিছে নহয় মামাহঁতৰ একশ্যনবোৰ একদম পূৰা মোক হহুৱাই আছে মানে। আৰু ইমানেই বেছি মানে কথাবোৰ কৈ আছিলে, মোৰ মাইনে ৰেকৰ্ডো কৰি আছিলে, কিন্তু দুৰ্ভাগ্য মোৰ মানে ভিডিঅ'টোত মানে ভইচবোৰ নোলালে। বাকী যি নহওক, এয়া এতিয়া আহি পালোঁ। আহি পাই ধুনীয়াকৈ দেখিছে নহয় নাটকৰ পৰিৱেশ। মোৰ মানে নাজানো কি হয়, ভগৱানক মানে নটৰাজনৰ আগত লৈ তেখেতক বিশ্বাস কৰি নাটকখন কৰিম বুলি ওলাই আহিছোঁ। ভগৱানে ভালে ভালে বাৰু নাটকখন পাৰ কৰালে। তো মই পিছে ভিডিঅ'টো 22 বহাগৰে আছিলে নাটকখন। তো মই ভিডিঅ'টো গম পাইছে নহয়, এতিয়া ইমান দিনৰ পিছত মই ভিডিঅ'টো আপলোড কৰি আছোঁ। আৰু এয়া ইফালে বেলেগ ভাইটি আৰু ভণ্টি দুজনৰ গান আছিলে, তো তেওঁলোকৰ গানটো এতিয়া ধুনীয়াকৈ ষ্টাৰ্ট হৈছে আৰু ইফালে সকলোৱে নাচি আছে, ময়ো চাই আছোঁ অকণমান মাজে মাজে নিজৰ মনটো ভাল লগাবৰ কাৰণে নিজকে অকণমান আনন্দ কৰি আছোঁ মানে। মনোজ দাও দৰে এজন দুখীয়া শিল্পী মনোজ নহয়। বিনা দুখত চোৰ সজায় জেললৈ পঠালে কি আপোনাৰ ছোৱালী ভৱিষ্যতৰ চিন্তা কৰি নহয় নে? তোৰ মই নীতি শিক্ষা বিচৰা নাই। আপুনি মোৰ দেউতা অন্যায় পথত পিতৃৰ বাক্য লংঘন কৰিলে কোনো পাপ নাই। জুই দেখি চগাউৰি জানো দেউতা, মই জুইত ভয় কৰা নাই, ভয় কৰোঁ মাথো হিয়া ভৰা পবিত্ৰ মৰম। সেই কথা তুমি এতিয়াও বুজিব পৰাই নাই। বলা ভিতৰলৈ, বলা ভিতৰলৈ। মহাজন, তোমাক দাঙি অনা ল'ৰাটো মোৰ পৰা